আজি মই বনাব লৈছোঁ মোৰ ষ্টাইলত মাটন কাৰী ৰেচিপি আৰু তাৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ এয়া অলপমান কাটি লোৱা পিঁয়াজ, লগতে আছে আদা নহৰু পেষ্ট, নিমখ আৰু হালধি পাউডাৰ। সকলোবোৰ ভালদৰে মিক্স কৰি এতিয়া মই অলপ সময়ৰ কাৰণে মেৰিনেট কৰি ঢাকি ৰাখি থ'ম আৰু লগত দিবলৈ কাটি লৈছোঁ 2টা আলু ডাঙৰ ডাঙৰ চাইজত। আৰু এতিয়া মই লৈছোঁ মাংসৰ সোৱাদ অনা মেইন ইনগ্ৰিডিয়েণ্টছখিনি আৰু তাৰ কাৰণে মই লৈছোঁ গৰম কৰি লোৱা গোটা মছলাকেইটা, লগত আছে তেজপাত 2 খিলা আৰু এইফালে আছে গৰম মছলা আৰু কালাৰৰ কাৰণে অলপমান ৰেড মিৰ্চ পাউডাৰ আৰু অলপমান আদা নহৰু পেষ্ট আছে, এইখিনি পিছত দিব লাগিব। আৰু ছাগলী মাংসৰ মেইন বস্তুটো হৈছে পিঁয়াজ বেছিকৈ লাগে ছাগলী মাংসত, তেতিয়া খাবলৈ আৰু বেছি সোৱাদ লগা হৈ পৰে। এতিয়া গৰম তেলখিনি দি দিছোঁ পিঁয়াজখিনি অলপ সময়ৰ কাৰণে ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। লগত দিছোঁ সৰু চামুচেৰে 1 চামুচ চেনি, 2 খিলা তেজপাত আৰু গোটা মছলা কেইটাও দিছোঁ। ৰঙচুৱা পৰাৰ লগে লগে এতিয়া দিছোঁ মই ইয়াত মাংসখিনি মেৰিনেট কৰি থোৱা। এতিয়া বাকী থকা মছলাখিনিও দি দিছোঁ আৰু লগত এটা গোটা নহৰু দি দিছোঁ। জলকীয়া এটাও দি দিলোঁ ইয়াতে আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই সিজাই থাকিম। 30% মান মাংসখিনি সিজাৰ লগে লগে এয়া দি দিছোঁ মই আলুখিনি কাটি থোৱা আৰু এতিয়া এইখিনিও অলপ সময় ঢাকন দি এতিয়া মই মাংসখিনি কুকাৰত ট্ৰান্সফাৰ কৰি দিম আৰু কুকাৰটোত মই মাংসখিনি আৰু অলপ সময় সিজাই ইয়াত এতিয়া মই জোখমতে অলপ পানী দিম, তাৰপিছত চিটি মৰাই দিম। আৰু এয়া মোৰ মাংস ৰেডি আৰু এতিয়া মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰোঁ উখোৱা চাউলৰ ভাত আৰু লগতে লফা আৰু মাগুৰ মাছৰ জোল। এতিয়া মই খাওঁ দেই। থেংকছ ফৰ ৱাচিং।